ছাত্ৰীসকল জিজ্ঞাস টেলেণ্ট চাৰ্চ স্কলাৰশ্বিপ এক্সামিনেশ্যন যিসকলে ফৰ্ম ফিল আপ কৰিছে তোমালোকে জানাই 2001 চনৰ পৰা এই পৰীক্ষাটো হৈছে সিন্স 2001 সো এই টেলেণ্ট চাৰ্চ এক্সামটো এটা ভাল স্কলাৰশ্বিপ এক্সাম হয় সো যিসকলে কৰিছা তোমালোকে এই পৰীক্ষাৰ কাৰণে পঢ়িব লাগিব তোমালোকে গমে পাইছা ডেটটো কিমান দিয়া আছে পৰীক্ষাটোৰ ডেটটো দিয়া আছে ইয়াত 2025 চনত সানডে অৰ্থাৎ নৱেম্বৰৰ 9 তাৰিখে দিয়া আছে সময়টো টাইম অফ এক্সামিনেশ্যন 11টা বজাৰ পৰা 2টা বজালৈকে হ'ব তেতিয়া গমে পাইছা 2 ঘণ্টা সময় হ'ব 12টা এটা 3 ঘণ্টা 3 ঘণ্টা সময় হ'ব পৰীক্ষাটো ঠিক আছে গতিকে পৰীক্ষাটোৰ কাৰণে পঢ়িবই লাগিব হয় না যিকোনো পৰীক্ষা দিলেতো পঢ়িবই লাগিব গতিকে এতিয়া প্ৰথম হৈছে সিলেবাসখননো কি সিলেবাসখন এইখন সিলেবাস তোমালোক মই জিজ্ঞাসা এইখন হৈছে ক্লাছ এইখন ক্লাছ 6 7 8 9 একে সিলেবাস 10 খন বেলেগ 10 খন মই কৈ দিম লাষ্টৰ চাবা এতিয়া চোৱা 6ৰ এতিয়া কুৱেশ্যন থাকিব তোমালোকৰ কুৱেশ্যন আৰু মাৰ্কস কিমান থাকিব তোমালোকৰ এসএটি পেপাৰ থাকিব যিখন এসএটি পেপাৰ বুলি ক'লে কি থাকিব এসএটি পেপাৰ জানানে এসএস সায়েন্সৰ পৰা 25 নম্বৰ মেথছৰ পৰা 25 নম্বৰ এসএটি পেপাৰ বুলি কয় স্কলাস্টিক এপ্টিটিউড টেষ্ট তাৰ পৰা 50টা কুৱেশ্যন থাকিব 50 নম্বৰ অৰ্থাৎ ইয়াত 25টা এসএটিত 25টা মেথছ থাকিব আৰু 25টা সায়েন্সৰ কুৱেশ্যন থাকিব এক নম্বৰীয়া থাকিব আৰু তোমালোকক মই বাৰু নোটছ বিলাক দি দিম তোমালোকক আটাইবিলাক কুৱেশ্যন পেপাৰ আগতে মতাত আছে ভালেখিনি কুৱেশ্যন পেপাৰ বা নোটছ এইখিনি তোমালোকক দিয়া হ'ব ফেচবুকৰ জৰিয়তে ফেচবুকত এটা মই পেজ এটা খুলিছো নতুনকৈ খুলিছো ষ্টুডেণ্ট সহায় কৰিবৰ কাৰণে তাতে মই তোমালোকক হেৰিবিলাক দি কুৱেশ্যন আনসাৰবিলাক আটাইখিনি তোমালোকক দি দিম চেম্পল কুৱেশ্যন পেপাৰ বা তেনেকুৱা জিজ্ঞাসৰ বা বুলিয়া নহয় সকলো এক্সামৰ বিলাকৰে আমি দি থাকো গতিকে তোমালোকে ডেছক্ৰিপশ্যনত যাই কেনেও তোমালোকে লিংকটো ক্লিক কৰি ফলো কৰি ল'ব লাগিব ফেচবুক পেজটো ফলো বুলি যে ওপৰত থাকে জানাই তোমালোকে আৰু নাইবা তোমালোকে এটা কাম কৰিব পাৰা তোমালোকে সাৰ্চ কৰিলেও আহি যাব ফেচবুকত এছআৰ এডুকেশ্যন বুলি তাৰপিছত ইউটিউবত থকা লগোটোৱে তাতে আহিব তাতে তোমালোকে ফলো কৰি তাত কুৱেশ্যনখিনি পাই যাবা ঠিক আছে এতিয়া আমি আহিছো এসএটি পেপাৰৰ পৰা 50টা কুৱেশ্যন থাকিব য'ত 50 নম্বৰ এসএটি পেপাৰ মানে গমা পাইছা মেথছ আৰু সায়েন্সৰ পৰা 25 মেণ্টেল এবিলিটি টেষ্ট আছে য'ত 50 আহিব 50টা কুৱেশ্যন পেপাৰ থাকিব 50টা কুৱেশ্যন থাকিব 50 নম্বৰ থাকিব জিকে আৰু কাৰেণ্ট এফেয়াৰ্ছৰ পৰা 40টা কুৱেশ্যন থাকিব 40 নম্বৰ থাকিব ইংলিছ গ্ৰামাৰৰ পৰা 10টা কুৱেশ্যন থাকিব 10 নম্বৰ থাকিব টোটাল থাকিব 150 নম্বৰ সময় থাকিব 3 ঘণ্টা ঠিক আছে এইখনে হৈছে ক্লাছ 6 7 8 9 ৰ যিখন পৰীক্ষাত কোনটোৰ পৰা কিমান নম্বৰ আহে আটাইখিনি এটা সিলেবাস বুলি ক'ব পাৰা আৰু বাকিখিনি বাৰু মই আলোচনা কৰিম 10ৰ খিনি আছে 10ৰ খিনি দিয়া আছে সাবজেক্ট ইংলিছ থাকিব 30টা কুৱেশ্যনত 30 নম্বৰ জেনাৰেল মেথছত থাকিব 30টা কুৱেশ্যনত 30 নম্বৰ জেনাৰেল সায়েন্সত থাকিব 30টা কুৱেশ্যনত 30 নম্বৰ সোশ্যাল সায়েন্স থাকিব 30টা কুৱেশ্যনত 30 নম্বৰ আৰু মেণ্টেল এবিলিটি টেষ্ট থাকিব 20টাত 20 নম্বৰ আৰু তোমালোকৰ জিকে কাৰেণ্ট এফেয়াৰ্ছত 10টাত 10 নম্বৰ থাকিব টোটাল থাকিব 100 নম্বৰ 100টা প্ৰশ্ন টোটাল থাকিব 3 ঘণ্টা অৰ্থাৎ ক্লাছ 10ৰ কাৰণে কিন্তু সিলেবাসখন বেলেগ ক্লাছ 10ৰ কাৰণে যেটা মেট্ৰিক আহে সেই কাৰণে সিলেবাসখন বেলেগ কৰি দিয়ে ইংলিছ জেনাৰেল মেথ জেনাৰেল সায়েন্স সোশ্যাল সায়েন্স মেণ্টেল এবিলিটি টেষ্ট জিকে কাৰেণ্ট এফেয়াৰ্ছ ইত্যাদি টোটাল 3 ঘণ্টা থাকে টোটাল 100 নম্বৰ থাকে বাকি কিন্তু 150 নম্বৰ থাকে যিবিলাক 6 7 8 9 10 ৰ আচ্ছা যিয়ে নহওক তোমালোকে পৰীক্ষাটোৰ কাৰণে পঢ়িবই লাগিব আমি যিমান পাৰো হেল্প কৰিম তোমালোকক চেনেলটো সাবস্ক্ৰাইব কৰিবা ঠিক আছে আৰু যেটো মই ক'লো তোমালোক ফেসবুক পেজটো ফলো কৰিবা আটাইখিনি পাবা জিটি বস্তু সাবস্ক্ৰাইব কৰি থোৱাতকৈ পঢ়া বস্তুবিলাক থবা তোমাৰ লাভ হ'ব ঠিক আছে বুজি পাইছা না কাৰণ এতিয়াতো পঢ়িবতো মেইল লাগিব স্কলাৰশ্বিপ এক্সামটো তোমালোকে দিব বিচাৰিছে মানে ভালদৰে পঢ়িব বিচাৰিছে হয় নহয় যিয়ে নহওক বাকিখিনি আকৌ লগ পাম তোমালোকক নেক্সট ভিডিঅ'ত জিজ্ঞাসা কুৱেশ্যন আনসাৰ লৈ আহিম বিভিন্ন এক্সাম বিলাকৰ আমি আলোচনা কৰোঁ চকুৰা হওক তেনেকুৱাকে নেৰিটছ হওক হিউমেন ৰিচাৰ্চ হওক সকলো টেলেণ্ট চাৰ্চ এক্সাম বিষয়ে আলোচনা কৰোঁ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা